টিয়কৰ হাঁহচৰাত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী স্কৰ্পিঅ' বাহনৰ খুন্দা থিতাতে নিহত হৈছে দুজন লোক আৰু গুৰুতৰভাৱে আহত হৈছে তিনিজন পুৱা পদপথৰ ব্যৱসায়িক মহতিয়াই নিয়ে বাহনখনে আৰু থিতাতে নিহত হৈছে অভিজিত ফুকন অমৃত গগৈ আহত যুৱককেইজন প্ৰাণজিত গগৈ মানস গগৈ আৰু পুনাকন গগৈ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালক মিণ্টু গগৈ আমি পুনৰ জনাইছো এটা ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত টিয়কত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু এখন স্কৰ্পিঅ' বাহনে মহতিয়াই নিলে পথৰ কাষত ৰৈ থকা কেইবাজনকৈ লোকক ইতিমধ্যে টিয়কৰ হাঁহচৰাত এক অৰাজক পৰিৱেশে বিৰাজ কৰিছে আৰু টিয়কত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী স্কৰ্পিঅ' বাহনৰ খুন্দাত থিতাতে নিহত হৈছে দুজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে তিনিজন আৰু পুৱা পদপথৰ ব্যৱসায়িক মহতিয়াই নিয়ে এই স্কৰ্পিঅ' বাহনখনে থিতাতে নিহত অভিজিত ফুকন অমৃত গগৈ আহত যুৱককেইজন হৈছে প্ৰাণজিত গগৈ মানস গগৈ আৰু পুনাকন গগৈ আৰু ইতিমধ্যে বাহনখনে দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালক মিণ্টু গগৈয়ে পলায়ন কৰিছে আৰু আমি এই মুহূৰ্তত ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ টিয়কৰ পৰা জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি বৰাৰ সৈতে ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ কেনেকৈ দুৰ্ঘটনা সংঘটিত হ'ল আৰু বৰ্তমান যি আহত হোৱা লোককেইজনৰ অৱস্থা কেনেকুৱা যিহেতু কালি উৰুকাৰ নিশা আছিল উৰুকাৰ নিশা সকলোৱে ভোজ ভাত খোৱাত সকলো ফূৰ্তি ফাৰ্তা কৰি এক উৎসৱমুখৰ পৰিৱেশ হৈ আছিল আৰু কালিৰ দিনটোতে একচুৱেলি পুৱতি নিশা আচলতে প্ৰায় 3 পৰা 4 মান বজাৰ ভিতৰত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় হাঁহচৰাৰ যি দিহিঙীয়া গাঁও অঞ্চল সেই দিহিঙীয়া গাঁও অঞ্চলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যিখন স্কৰ্পিঅ' বাহন ব্লেক কালাৰ যিখন স্কৰ্পিঅ' বাহন AS03 AN9141 ইতিমধ্যে গাড়ীখন জব্দ কৰিবলৈ আৰক্ষীয়ে সক্ষম হৈছে আৰু গাড়ীখনৰ সম্পত্তি যিগৰাকী চালক মিণ্টু গগৈ ইতিমধ্যে তেওঁ পলায়ন কৰিছে বুলি এই মুহূৰ্তত আমি জানিব পাৰিছো আৰু ইতিমধ্যে যিহেতু আপোনাৰ অৱগত ইতিমধ্যে আপোনালোক হৈছে যে পাঁচজনকৈ লোক ইতিমধ্যে ঘটনাটোত আহত হৈছে আৰু তাৰে দুগৰাকী ব্যক্তি এই মুহূৰ্তত যোৰহাট মেডিকেল কলেজ হস্পিটেলত এই মুহূৰ্তত মৃত্যুবৰণ কৰিছে মৃত্যুবৰণ কৰা দুজন হৈছে অভিজিত ফুকন আৰু অমৃত গগৈ অভিজিত ফুকনৰ বয়স প্ৰায় 22 বছৰ আৰু অমৃত গগৈৰ বয়স প্ৰায় 50 বছৰ বুলি এই মুহূৰ্তত আমি জানিব পাৰিছো আৰু ইতিমধ্যে যি তিনিজন ইতিমধ্যে গুৰুতৰভাৱে আহত হৈ আছে তেওঁলোক এই মুহূৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে আৰু বিহুৰ দিনটোতে এনেধৰণৰ যি খবৰ এই খবৰে কিন্তু সমগ্ৰ টিয়ক অঞ্চলকে ধৰি সমগ্ৰ এই অঞ্চলটোক এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এক শোকবিহ্বল পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে আৰু পুৱতি নিশাতে যি এই দুৰ্ঘটনাটো সংঘটিত হ'ল সেই দুৰ্ঘটনাই আচলতে তেওঁলোকে গাহৰি বিক্ৰী কৰিবলৈ আহিছিল আৰু গাহৰি বিক্ৰী কৰিবলৈ তেওঁলোকে এটা জেগা পৰিষ্কাৰ কৰি আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে আৰু এই মুহূৰ্তত যি তিনিজন তেওঁলোক গুৰুতৰভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে আৰু দুজন এই মুহূৰ্তত মৃত বুলি এই মুহূৰ্তত জানিব পাৰিছো আমি